Hello everyone, good morning. মই প্ৰিয়ংকাই আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসম মুখ্যমন্ত্ৰী জনাই অৱগত কৰিছিল যে নৱেম্বৰ শেষৰ ফালে যি আমাৰ আসাম পুলিচৰ আপকামিং যি ভেকেন্সি অহা কথা আছে বুলি তেওঁ অৱগত কৰিছিল। লগতে যেতিয়া তেওঁ সংবাদ মেলত যায় বা বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহত যায়, তেতিয়া আমাৰ যিসকল চাকৰি প্ৰত্যাশিত যুৱক যুৱতী থাকে, যিসকলে আসাম পুলিচত যাম বুলি যি হেঁপাহ বান্ধি থাকে, সেইসকল কেণ্ডিডেটে যেতিয়া সোধে মুখ্যমন্ত্ৰী মহোদয়ক যে আমাৰ আসাম পুলিচৰ ভেকেন্সি কেতিয়া ওলাব বুলি, তেতিয়া মুখ্যমন্ত্ৰীজনে স্পষ্টভাৱে কৈ দিয়ে যে নৱেম্বৰ শেষৰ ফালে আসাম পুলিচৰ ভেকেন্সিসমূহ ওলাব বুলি। গতিকে আমি আশা কৰিব পাৰোঁ যে আমাৰ নৱেম্বৰ শেষৰ ফালে যি আসাম পুলিচৰ যিসকল কেণ্ডিডেটে যাম বুলি ভাবিছে তেওঁলোকৰ ভেকেন্সিসমূহ ওলাব। আপকামিং যিসমূহ ভেকেন্সি নিশ্চয় ওলাব। গতিকে যিসকল কেণ্ডিডেটে আসাম পুলিচত যাম বুলি ভাবিছে এতিয়াৰ পৰা ফিজিকেলত ভালদৰে ফিটনেছ দিয়ক আৰু ভালদৰে প্ৰেক্টিচ কৰি থাকক। কাৰণ মুখ্যমন্ত্ৰীজনে অৱগত কৰিলে যে নিশ্চয় নৱেম্বৰ শেষৰ ফালে যি আসাম পুলিচৰ ভেকেন্সিসমূহ ওলাব। আৰু এইখিনিতে যিসকল কেণ্ডিডেট যিসকল চাকৰি প্ৰত্যাশিত যুৱক যুৱতী আছে এইসকলক মই এটা ৰিকুৱেষ্ট কৰিম যে তেওঁ যদি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যদি যায় বা লগ পায় সংবাদমেলত, তেতিয়া এই কথাটো স্পষ্টভাৱে সুধিব যে আমাৰ আপকামিং যি 8830 কেতিয়া আহিব। গতিকে যিসকল চাকৰি প্ৰত্যাশিত যুৱক যুৱতী আছে বহুতে আসাম পুলিচত যাব আৰু যিসকল ফিজিকেল ফিটনেছটো ইমান নাই, তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত জড়িত, সেইসকল কেণ্ডিডেটে আসাম পুলিচৰ সলনি তেওঁলোকে 8830 দিব পাৰিব। গতিকে যিসকল কেণ্ডিডেট যায় ঠিক তেনেধৰণে আসাম পুলিচৰ কথা ঠিক তেনেদৰে সোধে, ঠিক তেনেধৰণে 8830 কথাও তেওঁলোকে অৱগত কৰিব মুখ্যমন্ত্ৰী মহোদয়ক। গতিকে যিসকল কেণ্ডিডেটে আসাম পুলিচত যাম বুলি ভাবিছে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি দিয়ক। কাৰণ প্ৰেক্টিচ কৰিলে নিশ্চয় আপোনালোকৰ কি হ'ব, ফিজিকেলটো ভাল হৈ থাকিব। লগতে আৰু গম পাই কিমান এটা হাই কাট অফ গৈছিল, আৰু এইবাৰো যে হাই কাট অফ নাযাব কোনো কথা নাই, কাৰণ কম্পিটিশ্যন ইজ ভেৰি টাফ। বাৰে বাৰে কৰি আছোঁ, কাৰণ চাকৰি প্ৰত্যাশিত যুৱক যুৱতীয়ে জানে যে চাকৰি এটা পাবলৈ হ'লে কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব, নিজৰ অধ্যৱসায় ফলতে এটা চাকৰি পাবলৈ সক্ষম হয়। গতিকে এই অসম চৰকাৰ যিখন চৰকাৰৰ দিনতে এই যিখন চাকৰি প্ৰত্যাশিত যুৱক যুৱতীয়ে আজি কষ্ট কৰিছে, আজি চেষ্টা কৰিছে, নিজৰ দক্ষতা বলত এটা চাকৰি পাবলৈ সক্ষম হৈছে। এটাই ৰিকুৱেষ্ট কৰিম যে যিসকলে আসাম পুলিচৰ কথা সোধে ঠিক তেনেধৰণে 8830 কেতিয়া আহিব বুলি কেণ্ডিডেটখিনিয়ে সোধক। এইটো আছিল আপোনালোকৰ মাজত সৰু এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ। জয় অসম।